মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ দিখৌ নদী পাৰত আৰু দিখৌ নদী পাৰত যোৱাকালি এটা ঘটনা সংঘটিত হ'ল যি ঘটনাই দুজন ছাত্ৰ আপোনাৰ সন্ধানহীন হ'ল ঐশ্বৰিক ৰংমন মেধি আৰু পূৰৱ কাশ্যপ দত্ত নামৰ দুজন ছাত্ৰ সন্ধানহীন হ'ল যিহেতু ছজন সতীৰ্থ আহিছিলে ইয়ালৈ আৰু ছজন সতীৰ্থ আহি পেলাই নদীত সাঁতুৰিব চেষ্টা কৰিছিলে সাঁতুৰিব চেষ্টা কৰোঁতে তাত আপোনাৰ দুজন ছাত্ৰই পানীত পৰি পেলাই আপোনাৰ সন্ধানহীন হৈ আছে আৰু তাৰ ভিতৰতে আপোনাৰ যি হ'ল তেওঁৰ লগৰ সতীৰ্থ হ'লে তেওঁলোকে আপোনাৰ বচাব চেষ্টা কৰিছিলে যদিও আপোনাৰ তেওঁলোকে ইয়াত আপোনাৰ পানীত ডুব গ'ল বুলি জানিব পৰা গৈছে আৰু আমাৰ আৰু এটা কথা ক'ব লাগিব ইয়াত এই হাতীমূৰীয়া গাঁৱত যিহেতু আপোনাৰ ভূ মাফিয়াসকলে আপোনাৰ অহৰহ ভূ খনন কৰিলে তাৰপিছত ইয়াত আপোনাৰ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছিলে আৰু তাৰ বাবেও আপোনাৰ এই ঘটনা সংঘটিত হোৱা সম্ভাৱনা আছে আৰু আমাৰ লগত আপোনাৰ এই যিহেতু তেওঁলোকৰ এজন ছাত্ৰৰ আপোনাৰ ককায়েক আছে আমি তেওঁৰ পৰা জানিব চাগে কি হৈছিলে তুমি কি গম পাইছিলা আমি আমাক নোকোৱাকে ঘৰৰ পৰা ওলাই আহিছিলে আমি তেতিয়া বহুত দিন নোযোৱা দেখি আমি বিচৰা আৰম্ভ কৰিলো বিচৰা আৰম্ভ কৰোঁতে ইয়াৰ পৰা মানে ফোন কৰিলে যে ইয়াত আপোনালোকৰ ল'ৰাটো ইয়াতে সাঁতুৰিবলৈ আহিছিলে ইয়াত চাইকেল পোৱা গৈছে হয় নে নহয় আমাক কনফাৰ্ম কৰিবলৈ আমি যেতিয়া আহি পিনে কনফাৰ্ম কৰিলত মানে আমি গম পাইছো যে হয় ইয়ালৈকে সাঁতুৰিবলৈ আহিছিলে বুলি কোনে ক'লে তোমাক খবৰ কোনে দিলে তাহাঁতৰ বান্ধৱী এগৰাকী মাকে ক'লে ঘৰটো ক'ত আমাৰ আমাৰ ঘৰটো আপোনাৰ নিউ কলনী তোমাৰ ভাইটিৰ নামটো ঐশ্বৰিক ৰংমন মেধি আৰু ইজন যিজন নাইকিয়া হ'ল তেওঁৰ নামটো কি পূৰৱ কাশ্যপ দত্ত তেওঁৰ ঘৰটো আপোনাৰ ষ্টেচন চাৰিআলি নিয়াৰ সম্প্ৰীতি হস্পিটেল তোমাৰ পিতৃৰ নামটো কি মোৰ পিতৃৰ নামটো হ'ল ৰাজীৱ মেধি অৰিজিনেল ইয়াৰে নে বেলেগ আমি পাণবেচাৰ আমি নিউ কলনীত ভাড়া লৈ থাকোঁ নিউ কলনীৰ পৰা ইয়ালৈ কিয় আহিছে জানা নেকি সেইটো গম নাপাওঁ আমাক এইডোখৰ পৰা আহিছো বুলি ক'লে জাষ্ট তাৰপিছৰ পৰা গম নাপাওঁ আৰু কোন স্কুলত পঢ়ি আছে গোলা ব্ৰাউন পঢ়ি আছে হয় কোন ক্লাছত পঢ়ি আছিলে ক্লাছ 7 NDRF SDRF আহিছে নেকি নাই খবৰ দিছিলা না খবৰ দিছে নাই সেইবোৰ ঘৰৰ মানুহে গম পাব দেই খবৰ দিয়া পলম কিয় কৰিলা তোমালোকে খবৰ দিয়া আমি প্ৰশাসনক কালি খবৰ দিলো লগালগ আমি যেতিয়া গম পাইছো কেতিয়া গম পাইছা আপোনাৰ 7:30 মানত গম পাইছিলো সন্ধিয়া খবৰ দিছিলা খবৰ দিছো এতিয়ালৈকে NDRF SDRF নাই পাই এয়া আছিলে আপোনাৰ এজন ছাত্ৰ ভাতৃ আৰু আমি এয়া আপোনাৰ দেখিছে যিজন ছাত্ৰ আছিলে ছাত্ৰ আপোনাৰ ইয়াত আপোনাৰ এই বেগ আৰু আপোনাৰ টি চাৰ্ট পৰি আছে আৰু এটা ক'ব লাগিব আপোনাৰ নিচাযুক্ত যি দ্ৰব্য আছে নিচাযুক্ত দ্ৰব্য আপোনাৰ বটল পৰি থকা দেখা গৈছে বিয়েৰৰ বটল পৰি আছেগে কিন্তু এইটো সঠিক নহয় যে আপোনাৰ 13 বছৰীয়া সেইকেইটা শিশুৱে এই বিয়েৰ খাইছিলে নাই খোৱা বা কি কৰিছিলে বিয়েৰৰ লগত কিন্তু এই বিয়েৰৰ কেন সেই য'ত পৰি আছে তাতে তেওঁলোকৰ ব্যক্তিগত উদ্ধাৰ হৈছে এইটো এটা ৰহস্যজনক কথা যে 13 বছৰৰ যিসকল শিশু আছিলে সেইকেইটা শিশুৱে এই বিয়েৰ খাইছিলে নাই খোৱা কিন্তু এটা কথা ক'ব লাগিব ইয়াত বৰ্তমানলৈকে তেওঁলোক সন্ধানহীন হৈ আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াতে যি ভূ মাফিয়া ভূ খনন কৰিলে তাৰ বাবে ইয়াত বৃহৎ বৃহৎ গাঁত হৈছিলে তাৰ বাবে আজি আপোনাৰ এই ঘটনা সংঘটিত হ'বলৈ সুযোগ পালে আৰু অনাগত দিনত লক্ষণীয় হ'ব যে কিমান দেৰিৰ ভিতৰত আপোনাৰ SDRF বা SDRF তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত